আটাৰ পৰা বনালোঁ দুটামান নতুন ডিজাইনৰ মিঠাই ল'ৰা ছোৱালীক স্কুলৰ টিফিনত দিবলৈ আৰু কেতিয়াবা চাহৰ লগত এনেদৰে বনাই খাবলৈ খুব ভাল লাগে। আপুনি কেতিয়াবা বনাই চাবচোন। কেনেকৈ বনাইছোঁ সকলোবোৰ দেখাই থাকিম। তাৰ বাবে ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। খুব সহজ। মই প্ৰথমতে অলপ আলু আৰু ভাতকেৰেলা বইল কৰি ল'লোঁ। লগতে অকণমান হালধি, অলপ নিমখ আৰু অলপ জিৰা পাউডাৰ, লগতে অলপ ধনিয়া পাউডাৰ এড কৰি আলু পিটিকা যেনেদৰে আমি বনাওঁ তেনেদৰে বইল আলু আৰু ভাতকেৰেলাকেইটা ভালদৰে পিটিকি এনেদৰে মছলা লগতে হালধি নিমখখিনি ভালদৰে সানি ল'লোঁ। এয়া মোৰ ৰেডি হৈ গ'ল পিটিকাটো। আৰু এতিয়া মই এটা আটাৰ ডো লৈ ল'ম। ডোটোত মই প্ৰথমতে লাগি নধৰিবৰ বাবে অলপ ৰিফাইন এনেদৰে লগাই লৈছোঁ। কোনো কথা নাই, আপোনালোকে আটা গুড়িও দি ল'ব পাৰে। এনেদৰে ৰুটিখন ডাঙৰকৈ মই এতিয়া বেলি ল'ম। তাৰপিছত ৰুটিটোৱে হ'ব আৰু এতিয়া খালি মাত্ৰ অলপ ডাঙৰকৈ লৈছোঁ। সৰু সৰুকৈ ল'লে মানে আকৌ বহুত বনাই থাকিব লাগিব যে, সেয়েহে ডাঙৰকৈ বেলনাখনৰ ৰুটিখন ভালদৰে বেলি ল'লোঁ। আৰু এতিয়া ইয়াতে মই এই যে বনাই লৈছিলোঁ পিটিকাখিনি এতিয়া এই ৰুটিখনৰ ওপৰতে এনেদৰে পাতল পাতলকৈ সানি দিম। হাতে সানিলে ভালদৰে লাগে, সেইবাবে হাতেই সানি দিছোঁ যাতে ক'তো গোটা ৰৈ নাযায়। তেনেদৰে সানি এতিয়া মই এটা ৰোল বনাই ল'ম। ল'ৰা ছোৱালীক স্কুললৈ সদায় একেটা ৰেচিপিকে দি থাকিলে সিহঁতৰো খাই আমনি লাগে। এইটোতো আটাৰে হয় ন, ৰুটি বনোৱাতকৈ সহজ হয়। এনেদৰে যদি পিটিকাটো দালিত বা দালিৰ লগতে যদি আপুনি মানে আলু আৰু যিকোনো পাচলি দি ল'ব পাৰে, এনেদৰে দি ল'লে দেখিবলৈ খুব সুন্দৰ হৈছে। লগতে মাজতে ভাজিটো হৈ গৈছে। এনেদৰে নতুন নতুন বনাই থাকিলে ৰুটিটো সিহঁতে খাব। দোকানৰ বস্তু কিনি দিয়াতকৈ ঘৰত যদি এনেদৰে আপোনালোকে সুন্দৰকৈ বনাই দিয়ে, তেওঁলোকৰ খায়ো ভাল লাগিব। খুব টেষ্টি হয়, আপোনালোকে খাই চাবচোন। টিফিনত দিবলৈও ভাল হয়। আটাৰ পৰা ৰুটি দিয়া আৰু এইটো দিয়া কোনো ধৰণৰ মানে পাৰ্থক্য নাই, একেই হ'ব ৰুটিৰ দৰেই, মাত্ৰ অলপ বেলেগ ধৰণে বনাই দিছোঁ। আৰু এতিয়া এয়া মই গুলি ল'লোঁ অলপ আটা আৰু লগত হালধি অলপ নিমখ দি এনেদৰে মিশ্ৰণটো বনাই লৈছোঁ। মিশ্ৰণটো কি কৰিম মই কৈ দিম বাৰু। এইটো এয়া ৰেডি হৈ গ'ল। বৰ বেছি জুলীয়াও কৰিব নালাগে, বেছি ডাঠো কৰিব নালাগে। আৰু এতিয়া মই ইয়াতে বনাই লোৱা লাডুকেইটা এনেদৰে তিয়াই তিয়াই তেলত দি দিলোঁ। খুব পানী কৰি নল'ব আপোনালোকে। এইটো ৰেচিপিটো বনাওঁতে মন কৰিব, অলপ বেছি ডাঠ নহয়, অলপ পাতলাও নহয়। বেছি পাতল হৈ গ'লে আকৌ বেছিকৈ পানী হৈ যাব। অলপ মধ্যমত ৰাখি এনেদৰে বনাই চাবচোন। খাবলৈও টেষ্টি লাগে। আপুনিও চাহৰ লগত খাব পাৰে এনেদৰে বনাই। খুব সহজেই হয়, মাত্ৰ পিটিকাটো বনাই ল'লেই হৈ গ'ল। আৰু ইফালে মোৰ ৰেডি হৈ গ'ল আজিৰ মিঠাইটো। আৰু বেটাক স্কুলত টিফিনত এনেদৰে ভৰাই দিলোঁ। শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুন নতুন ভিডিঅ'সমূহ চাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিলোঁ। বাই।